ইতিহাস প্ৰসিদ্ধ গোভা দেউজাৰ জোনবিল মেলা আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতেই প্ৰথম যি বিনিময় প্ৰথা সম্পাদন হোৱাৰ পিছতে এতিয়া জোনবিলত চলিছে সমূহীয়া মৎস্য চিকাৰ। পুৱা তেওঁলোকৰ ৰজাৰ বা বিষয়ে ইয়াতে মাংগলিক নীতি নিয়মেৰে পূজা পাৰ্বণ কৰাৰ পিছতে জোনবিলত আৰম্ভ হৈছে সমূহীয়া মৎস্য চিকাৰ। আৰু ইতিমধ্যে ইয়াতে কেইবা শতাধিক লোক আহি আচলতে মৎস্য চিকাৰ কৰা পৰিলক্ষিত হৈছে। মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক যিমান দূৰ সম্ভৱ দেখুৱাবলৈ যত্ন কৰিছো। আচলতে এনেদৰে সকলোৱে হাতে হাতে জাল, জুলুকি, জাকৈ, পল, হকা আদি লৈ এনেদৰে বিলত নামি পৰিছে সমূহীয়া মৎস্য চিকাৰ কৰা পৰিলক্ষিত হৈছে। এক আনন্দ মনেৰে আজি এই গোভাৰ যি জোনবিল মেলাৰ পৰম্পৰা অনুসৰি আচলতে জোনবিলত এনেদৰে মৎস্য চিকাৰ কৰিছে। মোৰ সৈতে এগৰাকী মাছুৱৈ আছে, আচলতে তেখেতে এটা মাছ পাইছে। মই তেখেতৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। কি মাছ পালে? মই এই কান্ধলি মাছ পাইছো। ক'ৰ পৰা আহিছে? মই এই বেলগুৰি। প্ৰত্যেক বছৰে আহে নে? প্ৰতি বছৰে আহোঁ মই। কেনেকুৱা লাগে অনুভৱ আহি? ভালেই লাগে মাছ। সকলোৱে মাছ পায় নে নাপায়? আজিকালি মাছটো কমিছে, তাৰমানে এই বিলত পিটটো বেছি হৈছে না। আনন্দৰে আহে আৰু তথাপিতো আনন্দৰে আহোঁ আৰু। কি ক'ব আচলতে যিহেতু জোনবিল মেলা? জোনবিল মেলা ভালেই লাগিছে, ঐতিহাসিক যিহেতুকে জোনবিল মেলা। সকলোৱে যেতিয়া মাছ মাৰিব আহে, কিন্তু এইকেইবছৰ মাছ মৰাটো কমিছে। তাৰমানে এই পিটবিলাক বেছি হ'ল যে, সেইকাৰণে মাছ মৰাটো কমিছে। বিলখন সংকুচিত হৈ গৈছে আৰু। বিলখন মানে একদম কমি গৈ আছে বিলখন। এতিয়া চাওক কিমান পিট আছে বিলখনত। সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। সংৰক্ষণ ব্যৱস্থা বিশেষকৈ চৰকাৰে যদি কমিটিৰ ফালৰ পৰা যদি চৰকাৰক কিবা এটা কোৱাহেঁতেন, নিশ্চয় চৰকাৰে কিবা এটা কৰিলেহেঁতেন। বোলে বিলখনকে চাফা কৰি দিওঁ বা হয় নে নহয়? বিলখন চাফা কৰি দিয়া নাই, ৰাইজে মাছ মাৰি ভাল পালে, তেতিয়াতো আৰু ৰাইজ হ'লেহেঁতেন, বহুতো হ'লেহেঁতেন। তথাপিতো এতিয়া মানুহ কমিছে, দেখোন বহুত কমিছে। ইয়াতো মানুহ 4 ভাগতো এভাগৰো নাই। আগতে বিলত 2 পায় মানুহ, ইমান মানুহ হয়। আজিকালিতো মানুহ বহুত কমি গ'ল। এনেদৰে আচলতে সকলোৱে যে মৎস্য চিকাৰ আছে, মৎস্য চিকাৰ নামি পৰিছে। এনেদৰে হাতে হাতে জাল, জুলুকি, পল, হকা আদি লৈ এনেদৰে তেওঁলোকে মৎস্য চিকাৰ নামি পৰিছে। যিহেতু আজি গোভা দেউজাৰ জোনবিল মেলাৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ অন্যতম এটা কাৰ্যসূচী হৈছে পৰম্পৰাগত মৎস্য চিকাৰ। আৰু এনেদৰে এই জোনবিলত গোভা দেউজাৰ জোনবিল মেলাৰ উপলক্ষে আচলতে সহস্ৰজন লোকে হাতে হাতে জাল, জুলুকি, পল, হকা আদি লৈ এনেদৰে মৎস্য চিকাৰত নামি পৰিছে। কোনোৱে পাইছে, কোনোৱে পোৱা নাই, কিন্তু তথাপিও এক আনন্দ মনেৰে, যিহেতু এক পৰম্পৰা, আনন্দ মনেৰে এয়া আমি পৰিৱেশ আপোনালোকক দেখুৱালো সমূহীয়া মৎস্য চিকাৰ জোনবিলৰ পাৰৰ পৰা।